অত্যাচাৰ মানে বান্দৰৰ উৎপাতত আপুনি থাকিব নোৱাৰে। ঘৰৰতো আপোনাৰ ইমান গৰম ইমান ৰ'দ আপুনি খিৰিকী দৰ্জাটো খুলি ৰাখিবই নোৱাৰে। আৰু আপোনাৰ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলে গোটেই আপোনাৰ বান্দৰে মানে বহুতকো অত্যাচাৰ কৰিছে। ঘৰৰ মানে একো বস্তুটো থাকিবই নোৱাৰি। এতিয়া আপোনাৰ চৰকাৰে যদি এইখিনি যদি দয়া কৰি চায় বান্দৰৰ মানে ব্যৱস্থাটো যদি ইয়াৰ উঠাই নিব পাৰে তেতিয়াহ'লে খুবেই ভাল হয়। মানে মানুহ থাকিব নোৱাৰে গোটেই অসমত মানে আৰু কি আমাৰতো এতেতো আৰু মানে বেছি আমাৰ এইখিনিত অসমতো আছে বান্দৰৰ উৎপাত কিন্তু জাগা লৈ লৈ সিমান নাই কিন্তু আমাৰ ইয়াতে মানে বহুত উৎপাত। ৰাতিপুৱা আপুনি দৰ্জা খুলিব নোৱাৰে খিৰিকী খুলিব নোৱাৰে একোৱে খুলিব নোৱাৰে। দৌলগোবিন্দ মন্দিৰতো কোনো যাত্ৰী আহিবই নোৱাৰে। যাত্ৰী অহাৰ লগে লগে আপোনাৰ প্ৰসাদ কল তুৰ চব হাতৰ পৰা চব থাপ মাৰি লৈয়ে যায়। গধূলি আপোনাৰ বেগ আনিব নোৱাৰে বজাৰ কৰি আহিব নোৱাৰে বান্দৰ হেৰি আপোনাৰ অত্যাচাৰত আপোনাৰ হাতৰ পৰাই চব লৈ গুচি যায়। কালি টোপোলা য'ত যি লৈ বেগৰ আৰু কোনো মাইকী মানুহতো আপুনি আহিব নোৱাৰি। মাইকী মানুহ ইমান অত্যাচাৰ মানুহ কৰে আৰু বহুত মানুহৰ এতিয়া মানে ল'ৰা ছোৱালী হওক মাইকী মানুহ হওক বহুতৰো হেৰি হৈছে কামুৰিছে। আৰু সেইদিনাখনৰ আমাৰ এই ওচৰৰে বাইদেউ এজনীক কামুৰিছে। কামুৰি ফালে সেই মেডিকেল গৈছে মেডিকেলৰ পৰা আপোনাৰ বেজি লোৱা হেৰি কৰিছে ডেইলি বেজি ল'ব লগা হৈছে। ৬-৭টাকৈ বেজি লিখি দিয়ে। এটা বেজিৰ দাম ৩০০ টকা কৰি ক'ত পায় ধৰক দুখীয়া মানুহ। হয় কি আপোনাক কামুৰিছিলে? হয় কামুৰিছে। এইটো কি ছেপ্টেম্বৰ মাহৰ 5 তাৰিখে কামুৰিছিলে। মানে জুপিয়াই গলত পৰি আকৌ কঁকালত ধৰিছে কঁকালত ধৰি একেবাৰে কামুৰি দিলে। বেজি লৈ আছো এতিয়া। এটাই বহুত আহিছে 100 মানে বেছি আহিছে। 100 বেছি অহাৰ পিছত ডাঙৰটোৱে যিটোৱে মানে জুপিয়াকে ধৰিলে গলৰ পৰা আকৌ কঁকালত গ'ল কঁকালৰ পৰা একে আঁচুৰা গ'লে বহুতখিনি আঁচুৰা গৈছে। ইহঁতৰ বাচ্ছাটোকো কামুৰিলে। কামুৰিছে বেজি লোৱা হৈ আছে। এতিয়া কাপোৰ কানি চব লৈ যায় মানুহ খাব ল'ব শান্তি নাপায় বস্তু চস্তু লৈ যায়ে উঠাই কি কৰা যায় এতিয়া বান্দৰৰ অলপমান হেৰি নিষেধ কৰিলে ভাল হয় আৰু চৰকাৰে। উৎপাত কেনেকুৱা? বান্দৰ উৎপাত মানে নক'ব আৰু বান্দৰ উৎপাত মানে এনেকুৱা হৈছে মানে মানুহ থাকিব নোৱাৰা হৈছে। দৰ্জা খিৰিকী খুলিব নোৱাৰি বুজিছেনে। কাপোৰ কানি পৰ্যন্ত লৈ যায় খোৱা বস্তুটো কথাই নাই। তাৰমানে ঘৰ যে টিঙৰ শব্দ হয় আমাৰ ইয়াত চব মানুহ দৰ্জা খিৰিকী বন্ধ কৰে। কাপোৰ কানি লৈ যাব পানীৰ বাল্টিক যদি ফুৰাই থাকে পানী বাল্টিংটো বগৰাই থৈ যাব। কাপোৰ কানি ইয়াৰ গামচানি তাৰ ঘৰত থব তাৰ ব্লাউজ দি সিহঁতৰ ঘৰত দিব পাৰিলে পিন্ধিব এখন হাতত ফুৰি ধৰা আৰু এনেকৈ যাব ইটো টানিব ফালিব ভাল শাৰী মেলি থৈ দিব তাতে ওলমিব পাৰিলে সাৰিব সেইখনো ছিঙিব মানে বান্দৰ কাৰণে থাকিব নোৱাৰা হৈছে আৰু পানী হা কিমান বান্দৰ জাকত আছে? বান্দৰ জাকটো মোটামুটি এটা বান্দৰত মানে 100জনীয়া হ'ব। এনে বান্দৰ দুটা জাকে আছে 200জনীয়া ফাইল কিন্তু দুইটা জাকৰে লগ হ'লে মাৰামাৰি হয়। মানুহকো আক্ৰমণ কৰে। এতিয়া যে টোপোলা লৈ হাতত আহি আছে সি অকলে যদি আহে সি আহিব নোৱাৰে টোপোলা কাঢ়িব এনেকুৱা উৎপাত।